আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আজিৰ দিনটোত অসমৰ লাখ লাখ মানুহৰ একাউণ্টত সোমাইছে টকা। আজি হৈছে 10 তাৰিখ। অসমৰ লাখ লাখ মানুহৰ একাউণ্টত অসম চৰকাৰে সোমাই দিছে টকা। কিহৰ টকা সোমাইছে লাখ লাখ মানুহৰ একাউণ্টত আৰু কাৰ কাৰ একাউণ্টত টকা সোমাইছে আৰু কিহৰ টকা হয় আৰু কোনে কোনে লাভ নকৰে এই টকা, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আজিৰ দিনটোৰ ভিডিঅ'ৰ ফালে আগবাঢ়ো। আজি হৈছে 10 তাৰিখ। অসমৰ যিমানবোৰ হিতাধিকাৰী আছে চৰকাৰী আঁচনিৰ, সকলোবোৰ চৰকাৰী আঁচনিৰ টকা আজিৰ দিনটোত 10টা বজাৰ পৰা সকলোৰে একাউণ্টত টকা সোমোৱা আৰম্ভ হৈছে। বিশেষকৈ অৰুণোদয় আঁচনিৰ টকা, যিসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰে বা অৰুণোদয় আঁচনিত আবেদন কৰিছিলে সকলোৰে একাউণ্টত আজিৰ দিনটোত 1250 টকাকৈ সোমাই গৈছে। আপোনাৰ একাউণ্টত 1250 টকা সোমাইছেনে? প্ৰথমতে আপোনালোকে বেংক একাউণ্টটো এবাৰ চেক কৰি লওক, পিছতহে আপোনালোকে গম পাই যাব যে আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই। আজিৰ দিনটোত কি কি আঁচনিৰ টকা সোমাব এটা এটাকৈ আমি আপোনালোকক জনাই দিম। প্ৰথমটো আঁচনি হৈছে যে অৰুণোদয় আঁচনি। অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ আঁচনিটোৱে হৈছে অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিৰ 1250 টকাটো আজি সকলোৰে একাউণ্টত সোমাই গৈছে। দ্বিতীয়টো হৈছে বৃদ্ধা পেঞ্চন, বিধৱা পেঞ্চন, সকলোবোৰ আঁচনি অসমৰ ভিতৰত যিমানবোৰ চৰকাৰী আঁচনি আছে সকলোবোৰ আঁচনিৰ টকা আজিৰ দিনটোত সকলোৰে একাউণ্টত সোমাই গৈছে। আপোনাৰ একাউণ্টত টকাটো সোমাইছেনে এটা কমেণ্ট কৰি জনাই দিব। দ্বিতীয়টো হৈছে যে প্ৰথমতে সোমাইছে অৰুণোদয় আঁচনি, দ্বিতীয়টো অৰুণোদয় আঁচনি 2.0 টকাটো সোমাইছে আৰু অৰুণোদয় আঁচনিৰ 3.0 যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত টকাটো সোমোৱা নাই। কিন্তু অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনিৰ 2.0 টকাটো আজিৰ দিনটোত সকলোৰে একাউণ্টত সোমাই গৈছে। যদি আপোনালোকে এতিয়ালৈকে বেংক একাউণ্টটো চেক কৰা নাই তেনেহ'লে সোনকালে বেংক একাউণ্টটো এবাৰ চেক কৰি লওক। বেংক একাউণ্টটো চেক কৰিলে আপোনালোকে জানিব পাৰিব যে আপোনাৰ একাউণ্টত 1250 টকা সোমাই গৈছে। আৰু যদি আপোনালোকে চৰকাৰী যিকোনো আঁচনিতে আবেদন কৰিছিলে তেনেহ'লেও আপোনালোকে বেংক একাউণ্টটো এবাৰ চেক কৰি লওক। অসমৰ সকলোবোৰ আঁচনিৰ টকা আজিৰ দিনটোত অসম চৰকাৰে সোমাই দিছে সকলোৰে একাউণ্টত। আপোনালোকে কেনেকৈ চাব পাৰিব যে আপোনাৰ একাউণ্টত টকাটো আজি সোমাইছেনে? প্ৰথমটো হৈছে যে যদি আপোনাৰ একাউণ্টৰ সৈতে মোবাইল নম্বৰটোৰ লিংক আছে তেনেহ'লে নিশ্চয় আপোনালোকৰ মোবাইলত মেছেজ আহি গৈছে। আৰু যদি আপোনাৰ মোবাইল নম্বৰটো বেংকৰ সৈতে লিংক কৰা নাই তেনেহ'লে আপোনালোকে বেংক পাছবুকটো আপ টু ডেট কৰিলেই গম পাই যাব যে আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই। তৃতীয়টো হৈছে যে মোবাইল নম্বৰ লিংক থাকোঁতেও বহুতৰে একাউণ্টত টকা সোমালে কেতিয়াবা SMS নাহে। সেইকাৰণে আপোনালোকে বেংক একাউণ্টটো এবাৰ চেক কৰি লওক। যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব আৰু কোনটো আঁচনিত আপোনালোকে আবেদন কৰিছিলে সেই আঁচনিৰ নামটো আপোনালোকে কমেণ্টত জনাই দিব। তেনেহ'লে আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাই দিব পাৰিম যে সেই আঁচনিটোৰ টকা কিয় সোমোৱা নাই, ইয়াৰ কি কি কাৰণ হ'ব পাৰে টকাটো নোসোমোৱাৰ। সকলোবোৰ তথ্য আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাই দিম। কিন্তু প্ৰথমতে আপোনালোকে বেংক একাউণ্টটো এবাৰ চেক কৰি লওক। যদি টকাটো নোসোমায় তেনেহ'লে আপোনালোকে জনাই দিব পাৰিব কমেণ্টত কোনটো আঁচনিত আবেদন কৰিছিলে টকাটো সোমোৱা নাই, আৰু যদি টকাটো সোমাইছে তেনেহ'লেও এটা কমেণ্ট কৰি জনাই দিব।
যদি আপোনালোকে ভাবি আছে যে চৰকাৰী আঁচনিৰ টকা লাভ কৰিব তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হয় আজিৰ দিনটোতে অসমৰ লাখ লাখ মানুহৰ একাউণ্টত সোমাইছে চৰকাৰী আঁচনিৰ টকা আৰু যদি নতুনকৈ আপোনালোকে চৰকাৰী আঁচনিত কিবা আঁচনিত আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব কোনটো আঁচনিত আবেদন কৰিব বিচাৰে সেই আঁচনিটোত কেনেকৈ আবেদন কৰিব পাৰিব সেই সম্পৰ্কে আমি আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব পাৰিব যদি এতিয়ালৈকে আপোনালোকে চৰকাৰী আঁচনিৰ টকা লাভ কৰা নাই তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব যে কি আঁচনি বৰ্তমান 2025 চনত কি আঁচনিৰ আবেদন প্ৰক্ৰিয়া চলি আছে সেইসমূহ আবেদন প্ৰক্ৰিয়াৰ নামটো আমি আপোনালোকক দেখুৱাই দিম সেইকাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব আজিৰ দিনটোৰ ভিডিঅ'টোৰ ফালে এইটোৱে হৈছে যে যদি আপুনি চৰকাৰী আঁচনিৰ টকা লাভ কৰে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ আহিছে আজিৰ দিনটোত অসমৰ লাখ লাখ মানুহৰ একাউণ্টত সোমাইছে চৰকাৰী আঁচনিৰ টকা প্ৰথমতে আপোনালোকক বেংক একাউণ্টটো এবাৰ